বৰ্তমান ভাৰত চৰকাৰৰ ৰাজহুৱা খণ্ডৰ উদ্যোগ বেংক ৰেলৱে আদি এটা এটাকৈ ব্যক্তিগত খণ্ডক বিক্ৰী কৰিব ধৰিছে আৰু দেশখনৰ মূল কাঠামো কেইজনমান পুঁজিপতিৰ হাতত তুলি দিয়াৰ ব্যৱস্থা কৰিছে যাৰ ফলত সাধাৰণ জনতা নিবনুৱা ক্ষুদ্ৰ ব্যৱসায় আদিৰ ভৱিষ্যত অনিশ্চিতৰ ফালে গতি কৰিছে অতি সাম্প্ৰদায়িক সময়ত অৱশেষত ভাৰত চৰকাৰে দেশৰ উন্নয়নৰ চাবিকাঠি স্বৰূপ ৰাজহুৱা খণ্ডৰ বিদ্যুৎ বিতৰণ কোম্পানীবোৰকো ব্যক্তিগত খণ্ডক বিক্ৰী কৰাৰ ব্যৱস্থা কৰিছে ভাৰত চৰকাৰৰ এনে হঠকাৰী চক্ৰান্তৰ প্ৰতিবাদত দেশৰ সকলো ট্ৰেড ইউনিয়ন আৰু সচেতন দল সংগঠন সোচ্চাৰ হৈছে সেয়েহেতু আজি ২৬ নৱেম্বৰ তাৰিখে সৰ্বভাৰতীয় বিদ্যুৎ কৰ্মী আৰু অভিযন্তাৰ সমন্বয়ৰক্ষী সমিতি আৰু দেশৰ সকলো ট্ৰেড ইউনিয়ন দল সংগঠনে দেশজোৰা সাধাৰণ ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে সমান্তৰালকৈ বিদ্যুৎ কৰ্মী আৰু অভিযন্তা আৰু পেঞ্চনাৰ সমন্বয়ৰক্ষী সমিতিয়ে বিশ্বনাথৰ বিদ্যুৎ সংমণ্ডল প্ৰাংগণত ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে এই প্ৰতিবাদী কাৰ্যসূচীত বিদ্যুৎ খণ্ডৰ ব্যক্তিগতকৰণ বন্ধ কৰক শ্ৰমিক বিৰোধী নীতি বন্ধ কৰক নতুন পেঞ্চন নীতি বাতিল কৰি পুৰণি পেঞ্চন নীতি বাহাল ৰাখক ইত্যাদি দাবী জনাই এই প্ৰতিবাদী কাৰ্যসূচীত অনুষ্ঠানটি সফলকত সহযোগিতা আগবঢ়াই সম বিদ্যুৎ কৰ্মী অভিযন্তা বিদ্যুৎ বোৰ্ড পেঞ্চনটো আমাৰ ২০০৪ চনৰ মাৰ্চ মাহত আমাৰ লগত অসম চৰকাৰ আৰু বিদ্যুৎ বোৰ্ডৰ এটা চুক্তি আছিলে সেই চুক্তিমতে ২৫ বছৰ আমাক মানে প্ৰতিশ্ৰুতি দিছিলে যে আমি ২৫ বছৰ আপোনালোকক দিম পেঞ্চনটো দি থাকিম আৰু অসম চৰকাৰে কয় যে আমি ২০০ কোটি টকা দিম মাহত নে বছৰ মই পাহৰিলোঁ বাৰু গতিকে ২০০ কোটি টকা দিম আৰু আমাৰ ইলেক্ট্ৰিচিটি বৰ্ডৰে কি কৰিলে মানে ১৫ পইচা আৰু ১০ পইচা আমাৰ ইলেক্ট্ৰিচিটি ডিউটি আমাৰ পেঞ্চন ট্ৰাষ্টত জমা কৰিলে প্ৰথমে পেঞ্চন ট্ৰাষ্টটো খোলাৰ ইচ্ছা নাছিলে কিন্তু আমাৰ পেঞ্চন সন্থাই সেইটো মানে বলবৎ হৈ পেঞ্চন মানে এটা পেঞ্চন টাস্ক খুলিছে সেই টাস্কত তাতে ১৫ পইচা আৰু মানে ১০ পইচা তাত জমা সেই পইচাটো আমাৰ পেঞ্চনটো হৈছিলে কিন্তু যদিও হৈছিলে কিন্তু পইচা অলপ কমি আছিলে তেতিয়া অসম চৰকাৰৰ লগত চুক্তি হৈছে চুক্তি হোৱাত যে আমি ২০০ কোটি টকাকৈ প্ৰত্যেক বছৰ বুলি ক'লে মাহ বুলি ক'লে মই পাহৰি গৈছোঁ বাৰু সেই টকাটো আমাৰ লগত চুক্তিবদ্ধ আছে ২৫ বছৰ এতিয়া ২৫ বছৰত এতিয়া আৰু ৪ বছৰ আছে এই আমাৰ চুক্তিখন মানে হেৰি হ'বলৈ নাই পোৱা অসম চৰকাৰে যিখিনি টকা দিম কৈছে এতিয়ালৈকে সেই টকা কিন্তু আধাও দিয়া নাইকিয়া পেঞ্চনাৰ্ছসকল আছাম ষ্টেট পাৱাৰ ৱৰ্কাৰ্ছ ইউনিয়নৰ বিশ্বনাথ শাখাৰ সভাপতি যুগল কোচ শাখা সম্পাদক জানিৰাম ডেকা কেন্দ্ৰীয় সম্পাদক মৃগাংক শৰ্মা কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক উৎপল শইকীয়াসহ বহুকেইজন বিষয়া কৰ্মচাৰীয়ে অসম চৰকাৰে যি ৰাজহুৱাখণ্ডৰ মাতৃ উদ্যোগসমূহ ব্যক্তিগতকৰণ কৰিবলৈ বিচাৰি আছে ব্যক্তিগত মালিকী স্বত্বক দিবলৈ বিচাৰিছে আমি তাৰ তীব্ৰ বিৰোধিতা কৰিছোঁ আমি সৰ্বাত্মক আজি সমগ্ৰ ভাৰতবৰ্ষতে আজি এই প্ৰতিবাদী সাধাৰণ ধৰ্মঘট কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ আৰু আমি অসম চৰকাৰ কেন্দ্ৰ চৰকাৰক জনাব বিচাৰোঁ যে তেওঁলোকে যি শ্ৰমিক বিৰোধী নীতি সেই শ্ৰমিক নীতি অতি সোনকালে বন্ধ কৰক নতুন পেঞ্চন নীতি বন্ধ কৰি পুৰণি পেঞ্চন নীতি বাহাল ৰাখক নতুন নিযুক্তি প্ৰদান কৰক আৰু লগতে আমাৰ যি বিদ্যুৎ খণ্ড ব্যক্তিগত কৰিবলৈ বিচাৰিছে ব্যক্তিগত বন্ধ কৰক এইটো কাৰণে যাতে আমাৰ শ্ৰমিকসকলৰ সুৰক্ষা সুনিশ্চিত কৰক তেওঁলোকে আৰু অতি শীঘ্ৰে যদি তেওঁলোকে এই কাৰ্যসূচী প্ৰত্যাহাৰ নকৰে তেতিয়াহ'লে আমি অনাগত দিনত ইয়াতকৈ অধিক তীব্ৰতৰ সংগ্ৰাম কৰি তুলিম বুলি আমি হুংকাৰ দিছোঁ বিশ্বনাথৰ পৰা পলাশ প্ৰিয়মৰ ৰিপৰ্ট নিউজ নেক্সট The implementation of science and technology is a blessing for the entire universe in 21st century. At this time, Brahmaputra College, Guwahati, offering BSc Nursing and BSc Medical Lab Technology under Srimanta Shankardev University of Health Sciences and Government of Assam. We also offer BSc and MSc in various disciplines like Applied Physics, Computer Science, Geology and Chemistry under Assam Science and Technology University. For admission, contact 8811096296. News Nest. We are unstoppable.